Hello students, আজি এই ভিডিঅ'টো আমি ডিসকাস কৰিম ক্লাস 10 ইংলিছৰ কিছুমান ইম্পৰ্টেন্ট লং কোৱেশ্চন তোমালোকৰ ফাৰ্স্ট ইউনিট টেষ্টৰ কাৰণে এমসিকিউ ভিডিঅ'টো দিছোৱে তোমালোকে যদি চোৱা নাই হেতু চাবাগৈ আৰু আজি এই ভিডিঅ'টো তোমালোকৰ ইংলিছ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'বলৈ গৈছে সম্পূৰ্ণ চাবা আহা দেৰি নকৰাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আজি বহুতখন কোৱেশ্চন পেপাৰ ডিসকাস কৰিম তো ফাৰ্স্টত আমাৰ এই কোৱেশ্চন পেপাৰখন আছে চোৱা ফাৰ্স্ট কোৱেশ্চনটো আছে হোৱাট হেপেন ডিউৰিং দ্য মিল এজ লেন্সো হেড প্ৰেডিক্টেড তো লেন্সো হেডে ডিনাৰ কৰিব যাওঁতে কি হৈছিলে হেতু সুধিছে কি হৈছিল বৰষুণ পৰিবলৈ ধৰিছিল ৰেইন বিগেন টু ফল তাৰপিছত কি হেল ষ্টৰ্ম হৈছিল তো হেখিনি তোমালোকে ভালকৈ লিখি দিবা তাৰপিছত নেক্সট কোৱেশ্চন নম্বৰ 2 টো চোৱা হুম ডিড লেন্সো ৰাইট হিজ লেটাৰ টু এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় শৰ্ট কোৱেশ্চন হিচাপে আহিব পাৰে এমসিকিউ হিচাপে আৰু লংতো দিব পাৰে তো লেন্সোই চিঠিখন কাৰ কাৰণে লিখিছিল গডৰ কাৰণে এণ্ড হোৱাট ৱাজ ষ্ট্ৰেঞ্জ থিং এবাউট লেন্সোছ লেটাৰ আৰু লেন্সো লেটাৰখনত আচৰিত কথা কি আছিল হি লেটাৰখন কাৰ কাৰণে লিখিছিল গডৰ কাৰণে তো হেতুৱে আছিল তাৰ ষ্ট্ৰেঞ্জ থিং তাৰপিছত 3 নম্বৰ কোৱেশ্চনটো চোৱা এইটো বহুত ৰিপিট হৈছিল যোৱাবাৰ তো এবাৰো আহিব পাৰে হোৱাট ইজ দ্য ফুল নেম অফ মিষ্টাৰ মণ্ডেলাৰ ফুল নেমটো কি আছে তোমালোকে বুকৰ এই প্ৰথম পাৰ্টটোত চালে পাই যাবা 18 জাগাত নামটো লিখা হৈ আছে হাউ ওল্ড ৱাজ হি এট দ্যাট টাইম আৰু কিমান বছৰ আছিল নেলছন মণ্ডেলা ইনগ্ৰেশ্যন টাইমত তাৰপিছত 4 নম্বৰ কোৱেশ্চনটো চোৱা এইটো বহুত ইম্পৰ্টেন্ট হয় এইটো মেক্সিমাম ডিস্ট্ৰিক্টত এই কোৱেশ্চনটো আহিব কি লিখা আছে চোৱা হোৱাট টুইন অব্লিগেশ্যন ডাজ মণ্ডেলা মেনশ্যন টুইন অব্লিগেশ্যন দুটা কি আছিল মণ্ডেলাই যে মেনশ্যন কৰিছিলে মই এক্সপ্লেনেশ্যন ভিডিঅ'টো কৈছিলোঁ এইটো ইম্পৰ্টেন্ট হয় বুলি তোমালোকে চাবা এই কোৱেশ্চনটো তাৰপিছত নেক্সটটো চোৱা 5 নম্বৰ কোৱেশ্চনটো হাউ লং ৱাজ নেলছন মণ্ডেলা ইমপ্ৰিজন ফৰ এইটো ইম্পৰ্টেন্ট হয় শৰ্ট কোৱেশ্চন হিচাপে আহে আৰু এমসিকিউ হিচাপেও এইটো দিব পাৰে কিমান বছৰ 30 ইয়াৰ্ছ আছিল নেকি তোমালোকে বুকত চাবা এইটো তেনেকৈ কোৱেশ্চনবিলাক আছে চাই যোৱা তাৰপিছত 6 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট আছে হাউ এণ্ড হোৱাই ডিড আমাণ্ডা সে ডেট চি ইজ এন অৰফেন এই কোৱেশ্চনটো বহুত আহে আমাণ্ডা চেপ্টাৰটোৰ পৰা তাৰপিছত গ্ৰামাৰ আছে গ্ৰামাৰখিনিও চাবা তোমালোকে ধৰিব নোৱাৰিলে ভিডিঅ'টো প'জ কৰি চাই ল'বা মই অলপ স্পীডতে গৈছোঁ কাৰণ বহুতকেইখন কুৱেশ্যন পেপাৰ আমি ডিছকাছ কৰিব লাগিব আজি এই ভিডিঅ'টোত তাৰপিছত এইটো এটা আছে চোৱা ইয়াত কি কুৱেশ্যন আছে চাওঁ হা হোৱাই ডিড লেন্সো ৰাইট এ লেটাৰ টু গড তো এইটো আহিব পাৰে লেন্সোই গডলৈ লেটাৰটো কিয় লিখিছিলে কাৰণ তাৰ খেতি বৰবাদ হৈ গৈছিলেগৈ সেইকাৰণে তাৰপিছত 8 নম্বৰটো চোৱা হোৱাট ৱেৰ দ্য বেছিক এণ্ড অনাৰেবল ফ্ৰীডমছ মণ্ডেলা ইয়াৰ্ণ ফৰ তাৰপিছত 9 নম্বৰটো চোৱা হাউ ডিড দ্য পোষ্টমেন হেল্প লেন্সো এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় পোষ্টমাষ্টাৰ কেনেকৈ লেন্সোক হেল্প কৰিছিলে কি কৰিছিল পোষ্টমাষ্টাৰে নিজৰ ফ্ৰেণ্ডছ আৰু এমপ্লয়িজৰ পৰা মানি কালেক্ট কৰিছিলে আৰু নিজৰো চেলাৰীৰ এটা পাৰ্ট লেন্সোক দি পঠাইছিলে এইটো চোৱা 10 নম্বৰটো চোৱা আকৌ ৰিপিট হৈছে হোৱাট টুইন অব্লিগেশ্যন ডাজ মণ্ডেলা মেনশ্যন তো ইয়াৰ আগৰ কুৱেশ্যন পেপাৰখনটো আছিলে ইয়াতো আছে এইটো বহুত কমন কুৱেশ্যন হয় তোমালোকৰ ইউনিট টেষ্টৰ কাৰণে এইটো চাবা তোমালোকে হোৱাই ডিড লেন্সো ৰিমাৰ্ক দ্য পোষ্ট অফিচ এমপ্লয়িজ এ বাঞ্চ অফ ক্ৰুকছ এইটো ইম্পৰ্টেণ্ট আছে চাবা 12 নম্বৰ এই নেলছন মণ্ডেলা এইটো ইম্পৰ্টেণ্ট আছে এই কুৱেশ্যনটো হোৱাট ডিড মণ্ডেলা কমেণ্ট এবাউট দ্য ৱেল্থ অফ হিজ কাণ্ট্ৰি তাৰপিছত নেক্সট 13 নম্বৰটো ইম্পৰ্টেণ্ট আছে হাউ ডিড দ্য হেল ষ্টৰ্ম ডেমেজ দ্য কৰ্ণফিল্ডছ অফ লেন্সো কেনেকৈ ডিষ্ট্ৰয় কৰিছিলে হেল ষ্টৰ্মে তো সেইটো তোমালোকে অলপ বুজাই লিখি দিবা তাৰপিছত মেটছ দ্য ফলোয়িং আহিব পাৰে এই কুৱেশ্যন পেপাৰ মেটছ দ্য ফলোয়িং তাৰপিছত এমচিকিউ এইবিলাকতো ছল্ভ কৰিয়ে দি থৈ দিছোঁ চেনেলত আছে তোমালোকে চাবা ইংলিছ পেপাৰখন যদি চোৱা নাই আমি এইটো ভিডিঅ'ত অকল কুৱেশ্যনখিনিহে ডিছকাছ কৰিম তাৰপিছত এইটো চোৱা হোৱাই ৱাজ দ্য টাইগাৰ চিন ইন হিজ হোৱাইট ৰেজ এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় এই টাইগাৰ ইন দ্য জুৰ পৰা তো এইটো চাবা হোৱাইট ৰেজ বুলি কিয় কোৱা হৈছে ইয়াত কাৰণ টাইগাৰটো বন্দী হৈ আছে আৰু তাৰ খং উঠিলেও সি একো কৰিব নোৱাৰে তো তাক সেইটো কাৰণে হোৱাইট ৰেজ বুলি কৈছে আমাণ্ডাৰ এই কুৱেশ্যনটো আকৌ ৰিপিট হৈছে চোৱা ইজ আমাণ্ডা এন অৰফেন হোৱাই ডাজ চি চে চ' তো এই কুৱেশ্যনটো আমাণ্ডাৰ চেপ্টাৰটোৰ পৰা প্ৰায় আহেই তাৰপিছত নেক্সট গ্ৰামাৰ্ছখিনি আছে গ্ৰামাৰখিনি তোমালোকে নিজে চাবা মই ছল্ভ কৰি যাই নাথাকোঁ কিন্তু কিবা যদি নোৱাৰা বা ডাউট পোৱা তেনেহ'লে মোক কমেণ্ট ছেকশ্যনত সুধিবা তাৰপিছত লেটাৰ ৰাইটিঙো আহিব তোমালোকৰ তো ইয়াত চাব পৰা কেনেকুৱা আহিছে লেটাৰ ৰাইটিংটো তোমালোকক বেছিকেলি 3টা টাইপত দিব পাৰে এটা হৈছে এডিটৰলৈ লিখিবৰ কাৰণে এটা হৈছে এনেই ফ্ৰেণ্ডলি লেটাৰ এখন নহ'লে প্ৰিন্সিপাললৈ লেটাৰ লিখিবৰ কাৰণে ক'ব পাৰে তো সেই 3টা ফৰ্মেটতে তোমালোকে চাই থৈ দিবা তাৰপিছত আহা বেলেগ এখন কুৱেশ্যন পেপাৰ ডিছকাছ কৰোঁ এতিয়া তো এখন কুৱেশ্যন পেপাৰ আছে চাওঁ আহা ইয়াত চোৱা হোৱাট ইজ দ্য ফুল নেম অফ মিষ্টাৰ মণ্ডেলা ইয়াত এই কুৱেশ্যনটো আকৌ আহিছে তো মণ্ডেলাৰ ফুল নেমটো সোধে মানে তো সেইটো তোমালোকে চাবা হোৱাট ৱেৰ দ্য কালাৰ্ছ এমিটেড বাই এ চেভৰন ইম্পালা জেড তো কি কালাৰ্ছ পৰ্ট্ৰে কৰিছিলে ইম্পালা জেটে তো সেইটো তোমালোকে লিখিব লাগিব
সাউথ আফ্ৰিকাৰ ফ্লেগত থকা কালাৰখিনি হয় তাৰপিছত নেক্সট চোৱা হু একম্পানিড মিষ্টাৰ মাণ্ডেলা অন দ্য লাভলি অটম ডে এইটো হ'ব হিজ ডটাৰ জিনানী তো এইটো MCQ ফৰ্মতো আমি পাইছিলোঁ কুৱেশ্যন হিচাপেও দিব পাৰে হোৱাট টাইপ অফ মেন ৱাজ পোষ্ট মাষ্টাৰ কি মেন আছিলে এমিয়েবল পাৰ্চন তাৰপিছত শ্বৰ্ট কুৱেশ্যন কিছুমান আছে তো সেইখিনি চাবা তোমালোকে নোৱাৰিলে কমেণ্ট বক্সত সুধিবা তাৰপিছত পয়েমৰ পৰা কি আহিছে চাওঁ হা হু ইজ বিং টেৰৰাইজ বাই দ্য টাইগাৰ হাউ ইজ দ্য লাইফ ইন টাৱাৰ তো সেইবিলাক আছে তাৰপিছত লং কুৱেশ্যনখিনি চাওঁ হা হোৱাট ইজ এ ৱাটাৰ হোল এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় হোৱাট ইজ এ ৱাটাৰ হোল এইটো তোমালোকে চাই থ'বা হোৱাই শুড দ্য টাইগাৰ বি লাৰ্কিং নিয়েৰ ইট আৰু এটা আছে হোৱাট উড দ্য টাইগাৰ হেভ বিন ডুইং ইফ ইট ইজ ইন ইটছ নেচাৰেল হেবিটেট আৰু এটা আছে ইজ আমাণ্ডা এ ষ্টুডেণ্ট হাউ ডু ইউ ন' ইট নেক্সট আৰু এটা কুৱেশ্যন আছে হুৱেৰ ডাজ আমাণ্ডা ৰোম কেন ইউ গেছ হোৱাট ডাজ চি ডু উইথ হাৰ বেয়াৰ ফিট পইমটো পঢ়িছা যদি পাৰিবা এইখিনি তাৰপিছত গ্ৰামাৰখিনি আছে এইখিনি নিজে চাবা তোমালোকে আৰু লেটাৰ ৰাইটিং আছে লেটাৰখন এডিটৰলৈ লিখিব কৈছে তো এই ফৰ্মেটৰ লেটাৰ ৰাইটিংখন তোমালোকে চাবা তো এইখন আৰু এখন কুৱেশ্যন পেপাৰ আছে যোৱা বছৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ তো ইয়াৰ MCQখিনিও চাই থ'বা তো অহা কুৱেশ্যনখিনি ডিছকাছ কৰোঁ ইয়াত চোৱা নেম মাণ্ডেলাছ অট'বায়োগ্ৰাফি এইটো ইম্পৰ্টেণ্ট হয় এইটো আহিব পাৰে তোমালোকৰ এক্সামত চেপ্টাৰটোতে লিখা হৈ আছে নেলছন মাণ্ডেলা লং ৱাক টু ফ্ৰীডমখনে হৈছে তেওঁৰ অট'বায়োগ্ৰাফিৰ নেমটো হু ৰেড লেঞ্চছ লেটাৰ কোনে পঢ়িছিল পোষ্ট মাষ্টাৰে পঢ়িছিলে হাউ মেনি এন্থাম ৱেৰ ছেইং অন দ্য ডে অফ ইনেগুৰেশ্যন 2 এন্থাম আৰু এন্থামকেইটাৰ নামটোও লিখি দিবা তোমালোকে হু ডিড লেঞ্চ' হেভ ফেইথ ইন গড হ'ব তাৰপিছত লং কুৱেশ্যনখিনি চোৱা হোৱাই ডিড লেঞ্চ' চে ৰেইন ড্ৰপছ ৱেৰ লাইক নিউ কইনছ এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো আহিব পাৰে তোমালোকৰ এক্সামত এইটোৱে মষ্ট ৰিপিটেড কুৱেশ্যন হয় SSLC এক্সামৰ কাৰণেও তাৰপিছত বি নম্বৰটো চোৱা হোৱাট ডাজ কাৰেজ মিন টু মাণ্ডেলা তো এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় নেলছন মাণ্ডেলা চেপ্টাৰৰ পৰা কাৰেজ মানে কি একৰ্ডিং টু মাণ্ডেলা তাৰপিছত হাউ ডিড দ্য ৰেইন চেঞ্জ হোৱাট হেপেন টু লেঞ্চছ ফিল্ড ইয়াত নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে এইটো চাবা তোমালোকে লেঞ্চই কিয় ফাইণ্ড আউট কৰা নাছিল কোনে তেওঁক মানিটো পঠাইছিল কাৰণ তেওঁ অভাৰ কনফিডেঞ্চ আছিল যে গডে তেওঁক মানিটো চেণ্ড কৰিব তাৰপিছত নেক্সট 1 মাৰ্কৰ কুৱেশ্যনবিলাক আছে এইখিনি চাবা তোমালোকে হোৱাট ইজ দ্য লাষ্ট ভইচ হাৰ্ড বাই টাইগাৰ এইটো ৰিপিট হৈ থাকে তাৰপিছত হোৱাই ডাজ দ্য টাইগাৰ ইগন'ৰ ভিজিটৰবিলাকক কিয় ইগন'ৰ কৰিছিল আকৌ এইটো চোৱা হোৱাট ডাজ আমাণ্ডা ইমেজিন ডুইং এজ এ অৰফেন তো সেইখিনি চাবা তোমালোকে তাৰপিছত গ্ৰামাৰ আছে গ্ৰামাৰখিনিও প্ৰেক্টিছ কৰিব পাৰা আৰু শেষত আছে লেটাৰ ৰাইটিং তো কিছুমান ডিষ্ট্ৰিক্টত 4 মাৰ্কছ আহে কিছুমানত 5 আহিব পাৰে ইয়াত কুৰ্ক চেপ্টাৰটো ইনক্লুড কৰা হোৱা নাই কাৰণ যোৱা বছৰ কুৰ্ক চেপ্টাৰটো নাছিলে কিন্তু এই বছৰ তোমালোকৰ যিহেতু আহিব তোমালোকে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰিবা তাত মই তাৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছ আৰু MCQখিনি দি দিম তো ইমানে আছিলে আজি ভিডিঅ'টোৰ কাৰণে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা যিমান পাৰা লগৰবোৰৰ মাজত শ্বেয়াৰ কৰিবা আৰু আজি এই ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কৰি দিবা এই হোৱাটছআপ গ্ৰুপৰ লিংকটো মই তোমালোকক ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দি দিম তাৰ পৰা তোমালোকে জইন হ'ব পাৰিবা আৰু আমাৰ এই ইনষ্টাগ্ৰাম পেজটো ফ'ল' কৰিবা তাত কুৱেশ্যন পেপাৰবিলাকৰ ফটোজ দি দিয়া হ'ব তো হেণ্ডেলটো ইয়াত দি দিয়া হৈছে তোমালোকে চাৰ্চ কৰি ফ'ল' কৰি ল'বা আৰু আমাৰ চেনেলটোত যদি নতুনকৈ আহিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা